गुड इवनिंग आज आपनलोकर जेहेतु एबीयूबी एग्जाम जेतु हो गल जेहेतु आज आपनलोकर 6 एप्रिल जेहेतु आपनलोकर एबीयूबी एग्जाम तो हो गल बर्तमान एतिया आपनलोकर माने कार केनेকুৱা আছে কমেন্টত জনাব যি যাৰ যাৰ মানে কোনে কিমান কিমান স্কোৰ কৰিছে ফাৰ্স্ট কথাটো কলো আপোনালোক কমেন্টত জনাই লওক তাৰ পিছত আপোনালোকক মই এনালাইজ মানে কি আপোনালোক এটা আইডিয়া দিম কিমান পাব লাগিব যিখন পেপাৰ আছে পেপাৰখন কেনেকুৱা আহিছে আৰু আপোনালোক কিমান মান মাৰ্ক উঠালে আপোনালোকৰ এবিইবিত পোৱা চান্স আছে তো এতিয়া বৰ্তমান আপোনালোকে এটা কাম কৰক প্ৰথম ভিডিওটো কিমান পাব লাগিব তা কোৱা আগতে আৰু পেপাৰখন কিমান হাৰ্ড আহিছে কেনেকুৱা পাব লাগিব কিমান মাৰ্ক পাব লাগিব হেখিনি কোৱাৰ আগতে আপোনালোকে এটা কাম কৰিব প্ৰথম আপোনালোকে কমেন্টত জনাই লওক যে কোনে কিমান মাৰ্ক স্কোৰ কৰি আছে আজি যখন আপোনালোকৰ এবিইবি কনষ্টেবলৰ পেপাৰ আহিছিল বা এবিইবি এপিআৰ সকলোখিনি যেহেতু এখন সিডব্লিউটি এক্সাম হৈছিল সিডব্লিউটি পেপাৰত আজি কোনে কিমান স্কোৰ কৰি আছে কোনটো পোষ্টত মানে কোনটো পোষ্টৰ কাৰণে সিলেক্ট হৈছিল কিমান স্কোৰ কৰি আছে আপোনালোকে কমেন্টত জনাওক আৰু কোনে কিমান পাব পাৰে হেতু কমেন্টত জনাই আৰু লগৰবিলাকক শ্বেয়াৰ কৰক কোনে কিমান পাব পাৰে কমেন্টত জনাব কমেন্ট কৰি যাব আপোনালোকে নিজে চাব কোনে কিমান কিমান স্কোৰ কৰিছে আৰু কিমান পোৱা চান্স আছে আৰু এতিয়া বৰ্তমান পেপাৰখনৰ ওপৰলৈ আহো আপোনালোকে যেহেতু পেপাৰখন দেখিছে পেপাৰখন মানে চাইলো এটা যেটো গম পাছে পেপাৰখন বেছি হাৰ্ডো নহয় বেছি ইজিও নহয় মানে মিডিয়াম সাইজ মিডিয়ামত আছে আৰু পেপাৰখন বেছি হাৰ্ড বুলিও ক'ব নকো আৰু বৰ্তমান আপোনালোক যিখিনি জিকে আছে জিকেখিনি বেছি হাৰ্ড আহা নাই আপোনালোকে দেখিছে জিকেখিনি আপোনালোকে নিশ্চয় দেখিছে ইমান হাৰ্ড আহা নাই জুনে ভালদৰে যদি জিকেখিনি চাই গৈছে বঢ়িয়া ধুনিয়া মাৰ্ক এটা উঠাব পাৰিব জিকেখিনিত আৰু জিকেখিনি যেহেতু মোৰ ফালৰ পৰা ক'বলৈ গ'লে একো হাৰ্ড আহা নাই যেহেতু যোনখিনিয়ে পঢ়ি আছে সিহঁতৰ কাৰণে একো হাৰ্ড নহয় জিকেখিনি আৰু मैथ्स और रिजनिंग आइसे मैथ्स और रिजनिंग खिनि आपनालोकर मेन खेलतो हबो आपनालोक किहत गम पाइसे मैथ्स और रिजनिंग तो इमानो हार्ड आहा नाय इजिवे आइसे और तार बाहिरेও মানে কিছুমান অলপ অলপ টাফ আহিছে আৰু টাফ মানে এনেকুৱা টাফ নহয় যে কোনো নোৱাৰিব হেতু নহয় বেছি টাফ নহয় অলপ অলপ মানে জুনে ভালদৰে পঢ়িছে সিহঁতৰ কাৰণে বহুত ইজি হৈ যাব এখন পেপাৰ সো বহুতে 80 90 কৰি দিব এখন পেপাৰত ভাল ভাল সুগা লৰা মানে অলপ ভালদৰে যদি জুনে জুনে মানে পঢ়ি গৈছে পঢ়াখিনিৰ কাৰণে কৈছো সো মোৰ ফালৰ পৰা ক'বলৈ গ'লে এখন পেপাৰ একো হাৰ্ড নহয় আপোনালোকে হাৰ্ড নহয় মানে কি আৰু এটা মানে মিডিয়াম ধৰিছো সব ফালৰ পৰা সবৰ ফালৰ পৰা চাবলৈ গ'লে এটা মিডিয়াম ৰেঞ্জৰ মানে এখন পেপাৰ যেহেতু অসম পুলিচৰ আগবাৰতকৈ বা অকমান হলেও স্লাইড হাৰ্ড আহিছে মই যেহেতু পেপাৰখন চালো আগত যেনেকুৱা পেপাৰ আহিছিল তাতকৈ অলপ হাৰ্ড আহিছে এবাৰ পেপাৰখন সো আপোনালোকৰ এই পেপাৰখন মানে এই পেপাৰখনৰ খেলটো হ'ব আপোনালোকৰ মেথছ গ্ৰামাৰ আৰু আপোনালোকৰ ৰিজনিংটো নাথাকিলেও আপোনালোকৰ মেথছ আৰু গ্ৰামাৰৰ ভিতৰতে খেলখন হ'ব বুজিছেনে আপোনালোকে জুনে ফিজিকেলত পাছ কৰিছে কিবা কৰিছে আপোনালোকৰ খেলখন জিকে কৰিলেও নহব জিকে বাহিৰেও আপোনালোকৰ খেলখন মেইন খেলখন হ'বলৈ গৈ আছে আপোনালোকৰ মেথছ আৰু ৰিজনিংত জুনে জুনে মেথছ আৰু ৰিজনিং ভালদৰে ক্লিয়াৰ কৰিছে তাৰ চাকৰি পাটো কনফাৰ্ম হৈ আছে বুলি ধৰি থওক মেথছ আৰু ৰিজনিংখিনি আৰু গ্ৰামাৰো যদি অলপমান পাৰিছে তাৰ চাকৰিটো আপোনালোকৰ কনফাৰ্ম হৈ আছে আৰু জিকেটো গম পাইছে ইমান হাৰ্ড আনা জিকেটো আৰু মেইন হ'ব এতিয়া আপোনালোকৰ মেইন মানে যোনটো আপোনালোকৰ জিকেটো বহুতেই পাৰিব 60% ভিতৰত 80% সবে জিকে পাৰিবই কাৰণ জিকে পৰা ল'ৰা-ছোৱালী বহুত থাকে সো এতিয়া মেইন খেলখন আহিব মেথছ আৰু গ্ৰামাৰ আৰু ৰিজনিংটো বহুতখিনিয়ে পাৰিব মেইন খেলটো হ'ব আপোনালোকে এতিয়া বৰ্তমান যিটো খেল হ'বলৈ গৈ আছে মানে কম্পিটিশনটো হ'বলৈ গৈ আছে মেথছ আৰু গ্ৰামাৰ মেথছ আৰু গ্ৰামাৰ জুনে ভাল এটা মাৰ্ক উঠাইছে ইহত এই দুটা বস্তু পাৰিও ভাল হৈছে মেথছ আৰু মানে কি জিকে আৰু ৰিজনিংৰ বাহিৰে মেথছ আৰু গ্ৰামাৰত যাৰ ভাল হৈছে তাৰ চাকৰি পোৱা সম্ভাৱনাটো মানে 90% হি চাকৰি পাবই মোৰ ফালৰ পৰা 90% চাকৰি পাবই আৰু এই পেপাৰখনত আপোনালোকৰ কাট অফ কিমান যাব পাৰে মই আপোনালোকক কৈছো জুনে আপোনালোকৰ এই পেপাৰখনত 37 স্কোৰ কৰি আহিছে 37 প্লাস স্কোৰ কৰি আহিছে তাৰ চাকৰি পোৱাটো সম্ভাৱনা 100% হি চাকৰি পাবই 37 প্লাস জুনে জুনে স্কোৰ কৰি আহিছে এই পেপাৰখনত আৰু সেইবাবে কৈছো আপোনালোকে কোনে কিমান পাইছে কমেন্টত জনাওক আৰু বহুত ভাল লাগিছে আজি মোৰ যোনখিনি মানে সাবস্ক্ৰাইবাৰ আছিল জুনে জুনে এক্সাম দি আছে তাৰ কেনেকুৱা হৈছে কমেন্টত জনাব আৰু কমেন্টত জনাই মানে মেইন কেছটো আপোনালোকে কমেন্টত কিমান মাৰ্ক পোৱা চান্স আছে আৰু পেপাৰখন এনালাইসিস অলৰেডি সব চেনেলে হৈ গৈছে সো আপোনালোকে কিমান মাৰ্ক হৈছে আপোনালোকৰ টোটেল হেতু আপোনালোকে মোক কমেন্টত জনাব আৰু কমেন্টত জনাই আৰু লগৰ ভাই বন্ধুকো শ্বেয়াৰ কৰিব যে হিউটি কমেন্টত জনাই তেতিয়া আপোনালোকে অনুমানিক আইডিয়া কৰিব এভাৰেজ ক্যান্ডিডেটে আপোনালোকক কিমান মাৰ্ক মানে ক্লিয়াৰ কৰিছে মানে আপোনালোকৰ যেটো এবিইবি এক্সাম হয় সো বেষ্ট অফ লাক জুনে জুনে ভাল মাৰ্ক উঠাইছে মই বহুত ভাল লাগিছে মনটো আজি আৰু মোৰ ক্যান্ডিডেট খিনি কাৰণে বেছি ভাল লাগিছে জুনে জুনে মোৰ চেনেলটো চাই আছিলে আপোনালোকে এতিয়া মই ক'লো 37 প্লাস বলে আপোনালোক 100% সিওৰ আৰু মেথছ আৰু ৰিজনিং মেথছ আৰু গ্ৰামাৰ জুনে অলপমান ভালকৈ মাৰ্ক উঠাব পাৰিছে তাৰ চাকৰি কনফাৰ্ম বুলি ধৰি থৈ দিয়ক আৰু এতিয়া বৰ্তমান এটা ক্যান্ডিডেট নামানে দুটা মাতিব যেহেতু ভাইবা আছে নেক্সট স্টেপত ভাইবা দুটা ক্যান্ডিডেট মাৰিব ইমান হাই কাট অফ নেযায় দুটা ক্যান্ডিডেট যেহেতু থাকিব এটা কাট খাব এটা থাকিব ভাইবাত সো ইমানখিনিয়ে সো বেছি টাফ কোৱেশ্চন হয় জিকে জুনে পাৰিছে তাৰ পিছত ৰিজনিং জুনে পাৰিছে তাৰ হেতুটা বাদ দি মেথছ আৰু ৰিজনিংত জুনে এটা ভাল মাৰ্ক উঠাইছে সিহঁতৰ চাকৰি 100% কনফাৰ্ম মোৰ ফালৰ পৰা ক'লো আৰু যদি ভাল লাগিল চেনেলটো লাইক সাবস্ক্ৰাইব শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ পৰীক্ষাটো হোৱা দেখি মোৰ আজি বহুত মনটো ভাল লাগিছে সো ধন্যবাদ।